নমস্কাৰ মই ৰিংকুমণি বৰুৱাই আপোনালোক সকলোকে স্বাগতম জনাইছো জ্যোতিষ শাস্ত্ৰৰ আজিৰ হিতান্তিৰ মাজলৈ আমাৰ হৈতে মুহূৰ্তত উপস্থিত আছে জ্যোতিষ শাস্ত্ৰবিদ কিৰু ইয়ং দাদা স্বাগতম জনাইছো ধন্যবাদ নমস্কাৰ আমি ৰাশিফলৰ মাজলৈ আগবাঢ়িম প্ৰথমে আজি গ্ৰহগতি যাত্ৰা কেনেকুৱা হিয়া চাই লওঁ হয় আজিৰ গ্ৰহগতি এনে ধৰণৰ লগ্ন শুক্ৰ মেষত আজি বৃহস্পতি মিথুন ৰাশিত কেতু সিংহ ৰাশিত আজি চন্দ্ৰ বহি আছে কন্যা ৰাশিত আজিৰ দিনটোত ৰবি আৰু শনি মীন ৰাশিত বহি আছে ৰাহু বুধ আৰু মংগল কুম্ভ ৰাশিত বহি আছে আজিৰ দিনটোত আপুনি যদি জন্মগ্ৰহণ কৰিছিলে আপোনালৈ হ্যাপি বাৰ্থডে থাকিল আপোনাৰ নিজৰ ৰাশি চক্ৰ আৰু আজিৰ দিনটো ৰাশি চক্ৰ চালে এই বৰ্তমান বছৰটো আৰু যি কেইটামান বাকী আছে আপোনাৰ কিন্তু হেল্থত প্ৰব্লেম আহিব পাৰে গতিকে সাৱধান হওক পাৰিলে লাকি ষ্টোন হিচাপে হেল্থৰ ক্ষেত্ৰত আপুনি উত্তম ফল লহিব এটা ৰেড কৰেল পিন্ধক এয়া হ'ল এটি ৰেড কৰেল ৰক্তপ্ৰবাল আপুনি সোঁহাতৰ ৰিং ফিংগাৰ পিন্ধিব তামেৰে বনাই পিন্ধক পাৰিলে মাজে সময়ে মঙ্গলবাৰ চাই কেনে বগলা দেৱীৰ মন্দিৰ দৰ্শন কৰক মঙ্গলবাৰে দিনৰ ভাগত নিৰামিষ আহাৰ গ্ৰহণ কৰক ধন্যবাদ এতিয়া আহিছোঁ আজিৰ দিনটোৰ ৰাশিফললৈ প্ৰথমতে মেষ ৰাশিসকলৰ ফলাফল কাপছ এণ্ড কাপছ এৰিছ এই দুখন টেৰট কাৰ্ড মতে শাৰীৰিক আৰু মানসিক উদ্বেগ এৰাই চলাবলৈ কিছু টান হ'ব অৱশ্যে ট্ৰাই কৰক ব্যৱসায় বাণিজ্যত উন্নতি হ'ব পাৰে কৰ্মস্থানত ব্যস্ততাৰে থাকিলেও সুফল পাব আজি পাৰিবাৰিক দিশত অশান্তি হ'ব পাৰে সাৱধান হওক আজিৰ দিনটোত কলা ৰঙৰ কুকুৰক ৰুটি খাবলৈ দিয়ক অৰেঞ্জ কালাৰ লাকি ব্লেক কালাৰ লাকি ৰেড কালাৰ আনলাকি লাকি নম্বৰ 2 ওৱান্স এণ্ড নাইট অফ ওৱান্স বৃষ ৰাশি টৰাছ আজি কৰ্মস্থানত বিশেষ জটিলতা দেখা যায় নতুন সংস্থাপনৰ বাবে আশা কৰিব পাৰে আজি ভাই ভনীৰ বাবে দুশ্চিন্তা থাকিলে আঁতৰিব আজি তুলসী গছত পানী দিয়ক ৰেড কালাৰ লাকি ব্লেক কালাৰ আনলাকি লাকি নম্বৰ 4 এতিয়া হওক মিথুন ৰাশিলৈ জেমিনি কাপছ এণ্ড পেণ্টাকলছ আজি দিনটোত কোনো কাৰণত শুভ বুদ্ধিৰ উদয় হ'ব আনৰ ওপৰত বেছি নিৰ্ভৰ নকৰিব কৰ্মৰ ক্ষেত্ৰত পৰিৱৰ্তনৰ সুযোগ পাব আৰ্থিক উন্নতিৰ বাবে শুভ সময় আজিৰ দিনটোত পাৰিলে পৰুৱাক চেনি খাবলৈ দিয়ক গুড় খাবলৈ দিয়ক ভাল হ'ব হোৱাইট কালাৰ লাকি ব্লু কালাৰ আনলাকি লাকি নম্বৰ 7 এতিয়া আহিছোঁ কাপছ এণ্ড টেম্পাৰেন্স কৰ্কট ৰাশি কেঞ্চাৰ আজি দিনটোত মানসিক কিছু কষ্ট পাব বিদ্যাৰ্থীসকলে শুভ ফল পাব প্ৰেমত বাধা দেখা যায় নতুন বন্ধুৰ বাবে আনন্দ লাভ আজিৰ দিনটোত দুখীয়াক অন্নদান কৰক শুভ ফল পাব ব্লু কালাৰ লাকি পাৰ্পল কালাৰ আনলাকি লাকি নম্বৰ 5 আমি এতিয়া চিঠিৰ কথা পাতো দাদা বিভিন্নজনে আমালৈ বহু পত্ৰ প্ৰেৰণ কৰে আজি কাৰ পত্ৰ আপুনি ল'ব বিচাৰিব তেওঁ ক'ৰ পৰা দিছে হয় আজিৰ দিনটোত কেইবাখন পত্ৰ আছে মই এখন ল'লোঁ মৃণাল অধিকাৰী এখেতে ডিব্ৰুগড়ৰ পৰা লিখিছে কিৰুয়াংডমনে নমস্কাৰ ল'ব মোৰ কুস্তিখন দি পঠিয়ালোঁ মোৰ এতিয়া বৰ এটা ভাল চলি থকা নাই প্ৰতিকাৰ থাকিলে দিবচোন হয় আপোনাৰ বাধা বিঘিনি আছে ঠিকে ধনু ৰাশি ধনু লগ্ন শনিটো আছে এতিয়া বৃহস্পতি আপোনাৰ সিমান ভাল নহয় চণ্ডাল যুগ আছে গতিকে অৰ্থনৈতিক বাধা আৰু বৰ্তমান যোৱা ৩-৪ মাহৰ পৰা আপোনাৰ মংগলৰ দশাত কিছু অশুভ ফল দি আছে সৰু সুৰা দুৰ্ঘটনা আদিৰ যুগ দেখুৱাই আছে যদি দুৰ্ঘটনা হৈ গৈছে তেতিয়া আৰু নহ'বও পাৰে যদি হোৱা নাই তেতিয়া ৩-৪ মাহৰ সাৱধান থাকক কাৰণ দুৰ্ঘটনাৰ যুগ আছে আপুনি সদায় পুৱা ভাগত এগিলাচ পানী ল'ব আৰু তামৰ পাত্ৰত পানী ল'ব পানীখিনি খাই ল'ব আপুনি মুখত মাতিব আদিত্য আদি গ্ৰহা সৰ্বে নক্ষত্ৰাশ্চ বা ৰাশয় দীৰ্ঘমায়ু প্ৰবুৰন্ত যমাশ্চ নতুবা আৰু ইজি মন্ত্ৰ যদি মাতিব খুজিছে তেতিয়া ওম মংগলায় নমঃ এই মন্ত্ৰটো যিমানবাৰ পাৰে মাতি থাকিব পাৰিলে 9 বাৰ মাতিব এটি ৰেড কৰেল ৰক্তপ্ৰবাল পিন্ধক দুৰ্ঘটনাৰ পৰা হাত সাৰিব পাৰিব ফিউচাৰ ভাল হ'ব ব্যৱসায়ৰ যোগেদি টকা পইচা হাতলৈ আহিব কিন্তু শনিৰ দশা চলি থকাৰ বাবে শনিবাৰে শনি মন্দিৰ দৰ্শন কৰক শনি মন্দিৰত পূজা পাতল আগবঢ়াওক নিশ্চয় ফল আহিব আপোনাৰ বাবে শনিৰ ষ্টোন হ'ব লাকি ৰত্ন হ'ব নীলম অপৰাজিতা নীলম ধন্যবাদ জনাইছোঁ আমিও আশা কৰিছোঁ তেওঁ নিশ্চয়কৈ উপকৃত হ'ব আমাৰ সেই অনুষ্ঠানটো এনেদৰে অব্যাহত ৰাখিম এইখিনিতে ল'ব বিচাৰিছোঁ এটি চমু বাণিজ্যিক বিৰতি খন্তেক বাণিজ্যিক বিৰতিৰ পাছত পুনৰ উভতিছোঁ আপোনালোকে চাই আছে মৰ্ণিং লাইফৰ এই বিশেষ হিতান্তি দাদা আমি পুনৰ উভতিছোঁ আমি আনকেইটা ৰাশিফলৰ মাজলৈ আগবাঢ়োঁ হয় মই আগতে আজিৰ দিনটোৰ শুভ কৰ্ম যাত্ৰা আদিৰ কথা ক'ম আজি 18 2 এপ্ৰিল
তিথি পূৰ্ণিমা, ধ্ৰুৱযোগ, কন্যা ৰাশি, শূদ্ৰবৰ্ণ, হস্তা নক্ষত্ৰ, দেৱগণ, যাত্ৰা শুভ, সিদ্ধিযোগ, দক্ষিণ দিশত অৱশ্যে যাত্ৰা নাই। আজি শুভ কৰ্মৰ বাবে দিনটো অত্যন্ত শুভ ফলদায়ক হ'ব। আজি মাটিমাহ, মাছ, মাংস, তেল আদি খোৱা নিষেধ। আৰু মনত ৰাখিব আজি হনুমান জয়ন্তী, গতিকে সকলোৱে হনুমান দেৱৰ পূজা পাতল কৰক, হনুমানৰ আশীৰ্বাদ নিশ্চয় লাভ কৰিব পাৰিব, তেতিয়া মংগল হ'ব। আৰু মংগল গ্ৰহ যদি যিসকলৰ অশুভ, হনুমানৰ পূজা পাতল কৰিলে কিন্তু কোনো ধৰণৰ অপয় মংগলে আপোনাক অনিষ্ট কৰিব নোৱাৰে। ধন্যবাদ। এতিয়া মই আকৌ ৰাশিফললৈ গৈছোঁ। পেণ্টাকুলছ এণ্ড কাপছ, সিংহ ৰাশি, লিঅ'। আজি ঘৰুৱা দিশত শান্তি লাভ কৰিব পাৰিব। শত্ৰুৰ পৰা সাৱধান থাকক। কোনো নতুন আশা সুফল পাব, কিন্তু আবেলি পৰত নাপায়। আজি সা সম্পত্তিলৈ ঘৰুৱা বিবাদ। আজি বিভিন্ন কামত চেষ্টা কৰিলেও সিমান শুভ নহয়। দিনটোত শিৱৰ মন্ত্ৰ জপ কৰক। ৰেড কালাৰ লাকি, ব্লেক কালাৰ আনলাকি, লাকি নাম্বাৰ 7। কাপছ এণ্ড ওৱান্স, কন্যা ৰাশি। আজি পিতৃ মাতৃৰ বাবে সামান্য চিন্তা। বিদ্যাৰ্থীয়ে দৰকাৰী পাঠত গুৰুত্ব দিয়ক। আজি দাম্পত্যত মধ্যম ফল। কৰ্মৰ ক্ষেত্ৰত দায়িত্ব বৃদ্ধি পাব। আজিৰ দিনটোত চুলি দাড়ি নখ আদি নাকাটিব। পাৰ্পল কালাৰ লাকি, হোৱাইট কালাৰ আনলাকি, লাকি নাম্বাৰ 2। কাপছ এণ্ড পেণ্টাকুলছ, তুলা ৰাশি, লিব্ৰা। আজি আৰ্থিক দিশত অশান্তি থাকিব পাৰে। কোনো খৰচৰ মাত্ৰা, কোনো লোকে খৰচৰ মাত্ৰা বেছি হ'ব, মানে কোনোবাৰ তুলা ৰাশিৰ কোনোবাৰ খৰচৰ মাত্ৰা বেছি হ'ব। কৰ্মৰ ক্ষেত্ৰত মন চঞ্চল হ'ব। বিদ্যা চিন্তা কম। আজি প্ৰেমত শুভ ফল। আজিৰ দিনটোত ৰঙা ৰঙৰ ৰক্তবস্ত্ৰ দুখীয়াক দান কৰক, ভাল হ'ব। পিংক কালাৰ, ৰেড কালাৰ লাকি, অৰেঞ্জ কালাৰ আনলাকি, লাকি নাম্বাৰ 8। বৃশ্চিক ৰাশি, স্কৰপিঅ', পেণ্টাকুলছ এণ্ড চেৰিয়ট। আজি নিজৰ ভাৱমূৰ্তিৰ প্ৰতি আপুনি লক্ষ্য ৰাখক। কৰ্মত যদি সন্দেহ থাকে আজি সাৱধান হওক। আজি কষ্টৰ যুগ দেখুৱাই আছে। আজিৰ দিনটোত বিদ্যাৰ্থীৰ মধ্যম। হনুমান মন্দিৰত কমলা বৰ্ণৰ সেন্দুৰ দান কৰক। য়েলো কালাৰ, অৰেঞ্জ কালাৰ লাকি। আজি ব্লেক কালাৰ আনলাকি, লাকি নাম্বাৰ 6। দাদা, আমি আনচাৰিটা ৰাশিফলৰ মাজলৈ আগবাঢ়িম। আমি বিষয়ৰ মাজলৈ আহোঁ। আজি দৰ্শকক কি বিষয় জনাব বিচাৰিব? হয়, আজিৰ বিষয় হ'ল বিদ্যা প্ৰদায়ক গণপতি। গণেশৰ বিভিন্ন ৰূপ। শিৱই গণেশ আৰু গণেশে শিৱ। ভগৱান শিৱৰ পুত্ৰ বা পৰিয়ালৰ এজন হিচাপে গণেশক জ্ঞান আৰু কল্যাণকাৰক বুলি কোৱা হয়। ছাত্ৰ ছাত্ৰীসকলৰ বিদ্যাত উন্নতি কৰিবলৈ হ'লে বা ফল পাবলৈ হ'লে বিদ্যা প্ৰদায়ক গণপতি প্ৰতিষ্ঠা কৰক। স্মৃতিশক্তি প্ৰখৰ হ'ব। পঢ়াত আগ্ৰহ, একাগ্ৰতা বৃদ্ধি পাব। পৰীক্ষাত কৃতকাৰ্যতা প্ৰাপ্তি হয়। বিদ্যা প্ৰদায়ক গণপতিৰ ওচৰত কিতাপ পত্ৰ আদি ৰাখক। লগতে সৰস্বতী দেৱীৰ ফটো এখনো ৰাখক। আৰু ৰাশি ৰঙৰ নিজৰ ৰাশি যোনটো, সেই ৰঙৰ কাপোৰ পিন্ধিব। ওম গাং গণপতে নম। আপুনি সদায় ৰাতিপুৱা ধূপ চাকি দেখুৱাব গণেশক, আৰু ওম গাং গণপতে নম 108 বাৰমান পঢ়িব, মাতিব। তেতিয়া নিশ্চয় বিদ্যা প্ৰদায়ক গণপতিৰ আশীৰ্বাদ লাভ কৰিব পাৰিব। ধন্যবাদ। ঠিক আছে, তেনেহ'লে আমি আনচাৰিটা ৰাশিফলৰ মাজলৈ আগবাঢ়োঁ। হয়, পেণ্টাকুলছ এণ্ড কাপছ, ধনুৰাশি, চেৰিয়াছ। আজি দিনটো ভাল যদিও আবেলি সময়ৰ পৰা অলপ উদ্বেগ অশান্তিয়ে দেখা দিব। বিয়া বাৰুৰ ক্ষেত্ৰত আগবাঢ়িব পাৰিব। সুকুমাৰ কলা সংস্কৃতি শিল্পত আগবাঢ়িব পাৰিব। আজি গ্ৰে কালাৰ লাকি, গ্ৰীণ কালাৰ আনলাকি, লাকি নাম্বাৰ 3। আজি বগা চন্দনৰ তিলক ল'ব। এতিয়া হওক কাপছ এণ্ড কাপছ, কেপ্ৰিকৰ্ণ, মকৰ ৰাশি। আজি আনৰ কথা শুনি কোনো ধৰণৰ কামৰ আৰম্ভণি নকৰিব, বিপদ হ'ব পাৰে। সাংসাৰিক অশান্তি। আজি নতুন কোনো কামৰ বাবে সিদ্ধান্ত ল'ব পাৰে। আজিৰ দিনটোত ঘিউ, তিল, চাউল আদি দক্ষিণাৰ সৈতে দান কৰক। ৰেড কালাৰ লাকি, য়েলো কালাৰ আনলাকি, লাকি নাম্বাৰ 8। এতিয়া কুম্ভ ৰাশি, পেণ্টাকুলছ এণ্ড পেজ অফ শ্ব'ৰ্টছ, একুৰিয়াছ। আজি সন্তানৰ বাবে টকা পইচা খৰচা হ'ব পাৰে। স্বাস্থ্যৰ প্ৰতি যত্ন লওক। ব্যৱসায় বাণিজ্যত সাৱধান হওক। ঘৰত মূল্যৱান বস্তু হেৰাব পাৰে। আজি শিৱ মন্দিৰত বেলপাত আগবঢ়াওক। ব্লু কালাৰ লাকি, ক্ৰীম কালাৰ আনলাকি, লাকি নাম্বাৰ 6। মীন ৰাশি, কাপছ এণ্ড হেংমেন। আজি ব্যৱসায়ত কিছু সমস্যা থাকিব। শত্ৰুৰ পৰা সাৱধান হওক। আজি খৰচা পাতি বৃদ্ধি। আজিৰ দিনটোত বিভিন্ন ক্ষেত্ৰত সন্মান বৃদ্ধি হ'ব। দাম্পত্যত অশান্তি থাকিব। আজি ঘৰত পানী ভৰ্তি কলহ ৰাখক। ক্ৰীম কালাৰ লাকি, ব্লেক কালাৰ আনলাকি, লাকি নাম্বাৰ 4। ধন্যবাদ জনাইছোঁ দাদা। আমি অনুষ্ঠানটো সামৰিম। দৰ্শকসকলে যদি দাদাক লগ কৰিব বিচাৰে তেনেহ'লে আপোনালোকে আহক। গুৱাহাটী মহানগৰীৰ পল্টন বজাৰত আছে ৰত্নকুবেৰ নামেৰে তেওঁৰ চেম্বাৰ। আপোনালোকৰ যিসমূহ সমস্যা, সেই সমস্যাসমূহৰ যদি আপোনালোকে জ্যোতিষ শাস্ত্ৰসন্মত সমাধান বিচাৰে তেনেহ'লে আপোনালোকে নিশ্চয়কৈ সেই সমাধান দাদাৰ পৰা লাভ কৰিব। দাদা, যদিহে কোনো দৰ্শকে আপোনাক লগ কৰিব বিচাৰে তেনেহ'লে ক'লৈ আহিব লাগিব বা আপোনাক কেনেদৰে লগ পাব? হয়,
মনত ৰাখিব আপুনি যদি মোক ফেচবুক পেজত চাৰ্চ কৰে তেতিয়া কিৰোয়াং ৰত্ন কুবেৰ বুলি চাৰ্চ কৰিব পাৰে মই ইনষ্টাগ্ৰামত আছোঁ মই ইউটিউবতো আছোঁ আৰু অনলাইনতো মোক পাব ব্যক্তিগতভাৱে মোৰ লগত লগ ধৰিব খুজিলে আগতীয়াকৈ এপইণ্টমেণ্ট লৈ ল'ব আৰু আহিব পাৰে এষ্ট্ৰলজাৰ কিৰোয়াং ৰত্ন কুবেৰ জেমছ এণ্ড জুৱেলাৰী পল্টন বজাৰ মণিপুৰী বস্তি গুৱাহাটী 7 ফোন নম্বৰটো হ'ল 8822911171 আৰু এটা নম্বৰ হ'ল 9957421212 আমাৰ ইমেইল এড্ৰেছটো হ'ব kiroyangastrologer@kiroyang.com ধন্যবাদ নমস্কাৰ আৰু এইখিনিতে অনুষ্ঠানটিৰ পৰা মই ৰিংকুমণি বৰুৱাই বিদায় লৈছোঁ ধন্যবাদ